বিশ্বনাথ জিলাৰ মনাই জয়সিদ্ধি জয়পুৰ গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল দুটি কণমানি সন্তানটিৰ সৈতে পৰিয়ালৰ মূল উপাৰ্জনকাৰী কুলমণি নাথে কোনোমতে দিন হাজিৰা কৰি চলি আছে। অভাৱ অনাটনৰ মাজত চলা পৰিয়ালবৰ্গই দুখাজৰ বাবে দিন কটাব লগা অৱস্থা। এইফালে একে সময়তে পৰিয়ালটোৰ মাজলৈ আহিল অমানিশাৰ আন্ধাৰ। এই আন্ধাৰে যেন বাৰুকৈ গ্ৰাস কৰি গৈছে পৰিয়ালটোক। কণমানি শিশু দুটিৰ মাতৃ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। দীৰ্ঘদিন ধৰি মাকৰ মৰমৰ পৰা বঞ্চিত কণমানি সন্তানটিৰ মুখলৈ চালে হয়তোবা আপোনাৰো সেমেকি উঠিব চকুপানী। সন্তান দুটিৰ নিসহায় মুখে যেন ক'ব বিচাৰে মোৰ মায়ে যেন এই জটিল ৰোগৰ পৰা সোনকালে সুস্থ হৈ উঠক। শিশুৰ অবুজ মনেও ফুটি উঠা আশা এটি লৈ নীৰৱে ৰাইজৰ মুখলৈ চাই ৰয় সকলোনভাৱে। মনৰ নিবৃত কোণৰ পৰা যেন আকুল আহ্বান জনাই মোৰ মাক যেন সকলোৱে সহায় কৰি সুস্থ কৰি তোলক। দুৰ্ভগীয়া কুলমণি নাথেও উপায়বিহীন হৈ আছে। সন্তান দুটিৰ বিবৰ্ণ হৈ পৰা মুখলৈ চাই বেবুদ্ধিত পৰি এইদৰে চিকিৎসা কৰিব নোৱাৰি কোনোমতে কটাই আছে দিন। আৰ্থিক দৈন্যতাত ভোগা কুলমণি নাথে চিকিৎসা কৰিব পৰা নাই তেওঁৰ নিজ পত্নীক। আজি এবছৰ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে দুৰ্ভগীয়া কুলমণি নাথৰ পত্নী ৰিজু দেৱী। চিকিৎসাৰ অভাৱত এতিয়া দিনক দিনে অৱনতিৰ দিশে ৰিজু দেৱী। ৰাইজৰ সহযোগত কোনোমতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছিল। যদিও অৰ্থৰ সংকটত পৰি পুনৰ ঘৰলৈ লৈ অনা হ'ল ৰোগীক। কিডনীত পাথৰ, লিভাৰ কেঞ্চাৰৰ উপৰিও জণ্ডিছ ৰোগত আক্ৰান্ত ৰোগীজন। জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন। সেয়েহে দুৰ্ভগীয়া পৰিয়ালবৰ্গই ৰাইজৰ মুখলৈ চাই কিঞ্চিত অৰ্থৰ সহায় বিচাৰি প্ৰাৰ্থনা জনাইছে। কণমানিৰ পিতৃয়ে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো চিকিৎসাৰ সহায় সুবিধা কৰি দিয়াৰ বাবে কাতৰ অনুৰোধ জনায়। সেয়েহে কোনো সদাশয় ব্যক্তি, দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে সাহায্য দিব বিচাৰিলে উল্লেখ কৰা QR কোড অথবা 9678471666 নম্বৰযুক্ত জিপেত সহায় আগবঢ়াব বুলি আহ্বান জনাই পৰিয়ালবৰ্গই। আপোনাৰ কিঞ্চিত সহযোগিতাই হয়তো সুস্থ হৈ উঠিব কণমানিৰ মাতৃগৰাকী। মোৰ মানুহজনী আজি এবছৰ 1.5 বছৰৰ পৰা অসুখীয়া হৈ আছে। মই দিন হাজিৰা কৰি খোৱা মানুহ, গতিকে মই যিমানখিনি পাৰিছোঁ চিকিৎসা কৰিছোঁ। এতিয়া মই নোৱাৰা হোৱাত বিধায়কৰ পৰা সহায় বিচাৰি গ'লোঁ, পোৱা নাই। ৰাইজৰ পৰা সহায় বিচাৰি মই এই আপোনালোকৰ নিউজৰ আগত মই ক'বলৈ বাধ্য হৈছোঁ। মোৰ মানুহজনীৰ কাৰণে যাতে সহায় কৰে সেইবাবে মই নিউজৰ সন্মুখত ক'বলগীয়া হৈছে। আপোনাৰ মানুহজনীৰ কি হৈছিলে? মোৰ মানুহজনী কিডনীত পাথৰ হৈছিলে প্ৰথম, তাৰ পৰা দেখিলোঁ এতিয়া লাহে লাহে 2-3টা বেমাৰলৈ বাগৰি দিলে মোৰ চিকিৎসা কৰা অসুবিধাৰ কাৰণে। এতিয়া কেঞ্চাৰ হ'ল, গতিকে মোৰ উপায় নোহোৱাত মই নিউজৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ। সেয়ে মই ক'বলগীয়া এইখিনি। আগতে ট্ৰিটমেণ্ট কৰাইছিলে? কৰিছিলোঁ ট্ৰিটমেণ্ট, কিন্তু অপাৰেশ্যন নকৰিলে দুৰ্বল দেখাৰ কাৰণে এতিয়া বি বৰুৱা গুৱাহাটীত নিবলগীয়া হ'ল। গতিকে বি বৰুৱাত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে আৰু চিকিৎসাৰ বাবে মোক টকাৰ প্ৰয়োজন হৈছে, গতিকে মোৰ টকা পইচা নাই। সেয়ে মই শাহু ঘৰৰ ফালৰ পৰাও অকণমান সহায় পাইছোঁ কাৰণে মই অকণমান আগবাঢ়িব পাৰিছোঁ। কিন্তু এতিয়া মই নিৰুপায় হৈ নিউজৰ কাষ চাপিবলৈ বাধ্য হৈছোঁ। কি ক'ব এতিয়া অসমবাসীলৈ? অসমবাসী ৰাইজক মই এইটোৱে অনুৰোধ কৰিছোঁ, সকলোৱে মোক কিবা এটা যাতে দান বৰঙণি হিচাপে দি আগবঢ়ায় যেন।